আজি পহিলা ভাদ পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আৰম্ভ নাম প্ৰসংগ হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰসমূহ ঢেকীয়াখোৱা বৰ নামঘৰ বদদ্ৰোৱা থান মাজুলীৰ সত্ৰ নামঘৰৰ লগতে ঐতিহাসিক শ্ৰী শ্ৰী ফুলনি থানত নাম প্ৰসংগ নাৰায়ণপুৰ শ্ৰী শ্ৰী ফুলনি থানৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে। আজি পহিলা ভাদ আৰু আজি পহিলা ভাদৰ পৰাই আমাৰ শ্ৰী বৰ্তনীসকলৰ নাম আৰম্ভ হৈছে আৰু আজিৰ পৰা আমাৰ পুৰা ভাদ মাহৰ পূৰা মাহজোৰা আমাৰ কাৰ্যসূচীৰে এই ভাদমহীয়া আমাৰ তিথি সম্পূৰ্ণ তিথিও পালন কৰা হ'ব। ইয়াত শংকৰদেৱ মাধৱদেৱ পদ্মতা আদি সকলো তিথি আমাৰ পালন কৰা হ'ব। লগত জন্মাষ্টমী পতা হ'ব আৰু লগতে আমাৰ শ্ৰী শ্ৰী শংকৰদেৱৰ গুৰুজনৰ জন্মজয়ন্তীভাগে আমাৰ 20, 21, 22 ছেপ্টেম্বৰ অসমীয়া 2, 3, 4 আমি পাতিবলৈ আয়োজন কৰিছোঁ। কিন্তু ইয়াত আমাৰ এটাই ভাল যে আমাৰ গোটেই গোপিনীসকল নাৰায়ণপুৰবাসী সকলো ৰাইজে সহযোগ কৰে আৰু নাৰায়ণপুৰীয়া সকলো ৰাইজে আইসকলো মানে এই আজি ভাদমহীয়া প্ৰথম পহিলা ভাদমহীয়াৰ পৰাই আমাৰ এই নামৰ শুভ আৰম্ভণি কৰা হৈছে। প্ৰতি বছৰে এইটো আমাৰ প্ৰতি বছৰ আগত হৈ আহিছে আৰু যুগ যুগ আগলৈও এনেকৈয়ে আমাৰ এই প্ৰতিভা আৰু এই নাম প্ৰসংগ এনেকৈ চলি থাকিব। উঠি অহা প্ৰজন্ম এনেকৈ চলাই যাব। আজি পহিলা ভাদ আৰু আজি পহিলা ভাদৰ পৰাই আমাৰ শ্ৰী শ্ৰী বদ্ৰা পদ্মতা শ্ৰী ফুলনি থানত আমাৰ গোপিনীসকলৰ নাম